শ্ৰদ্ধাৰ লুলু নেওগদেৱ উপস্থিত হৈছে। আমি তেখেতক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ। তেখেতক মৰম যাচিব উদযাপন সমিতিৰ সন্মানীয় সম্পাদক প্ৰণৱ গগৈদেৱে। এখনি চেলেঙেৰে শ্ৰদ্ধাৰ লুলু নেওগদেৱক মৰম যাচিব বিচাৰিছে। আমাৰ মাজত উপস্থিত থকা সৰু অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাৰ উদযাপন সমিতিৰ মুখ্য তত্ত্বাৱধায়ক পংকজ হাজৰিকাদেৱে এখনি ফুলাম গামোচাৰে অকণমান মৰম যাচিব বিচাৰিছে। আমি উদযাপন সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধাৰ লুলু নেওগদেৱলৈ আমাৰ ওমকাৰ নাট্যগোষ্ঠীৰ নৱসংযোজিত পদক্ষেপ তথা আৱেগৰ পদক্ষেপ ওমকাৰ বঁটা প্ৰদান এই কাৰ্যসূচীত আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ বিচাৰকসকলৰ লগতে অতিথিসকললৈ আমি ধন্যবাদ তথা শ্ৰদ্ধা জনাইছোঁ। আমি পোনপ্ৰথমতে এই ওমকাৰ বঁটাৰ এই পত্ৰভাগী আমি পাঠ কৰি দিব বিচাৰিছোঁ। ওমকাৰ নাট্যগোষ্ঠীৰ উদ্যোগত হলগুৰিবাসীৰ সহযোগত সৰু অসম ভিত্তিক তৃতীয় বাৰ্ষিক ভাওনা প্ৰতিযোগিতাৰ স্থান আহিনী পথাৰ সমন্বয় ক্ষেত্ৰ হলগুৰি শিৱসাগৰ 4 জানুৱাৰীৰ পৰা 11 জানুৱাৰী 2025 চন। ওমকাৰ বঁটা 2025 প্ৰতি মাননীয় শ্ৰীযুত লুলু নেওগ বিশিষ্ট ভাওনা শিল্পী শ্ৰদ্ধাভাজন এখো জয় জয়তে ওমকাৰ নাট্যগোষ্ঠী হলগুৰিৰ উদ্যোগত আৰু হলগুৰিবাসীৰ সহযোগত অনুষ্ঠিত হোৱা সৰু অসম ভিত্তিক তৃতীয় বাৰ্ষিক ভাওনা প্ৰতিযোগিতাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। শিৱসাগৰ জিলাৰ হলগুৰি অঞ্চলৰ ভাওনা সংস্কৃতিৰ ক্ষেত্ৰখনৰ পৰা প্ৰতিনিধিত্ব কৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত জিলিকি উঠা এক উজ্জ্বল নক্ষত্ৰ। আপুনি আগবঢ়োৱা এই অৱদানৰ বাবে হলগুৰি অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তি আপোনাৰ ওচৰত কৃতজ্ঞ। কৰ্মস্পৃহা একাগ্ৰতা আৰু আন্তৰিকতাক সাৰথি কৰি আপুনি কৰি যোৱা নিৰলস কৰ্মৰ বাবে চিৰদিন প্ৰশংসাৰ পাত্ৰ হৈ ৰ'ব। স্বকীয় শৈলীৰে সংস্কৃতিৰ বিশাল পথাৰত আমাৰ এই অঞ্চলটি এক অনন্য স্থান দখল কৰাৰ ক্ষেত্ৰত আপোনাৰ অৱদান অসীম। শস্যচূড়াত দেৱৰাজ জুপিটাৰৰ নিচিনাকৈ আপুনিও উপবিষ্ট হওক বিস্ময় বাসনাৰে। আপোনাৰ হৰখ আৰু হৰখ সান্নিধ্যৰে এই কীৰ্তিমান গৰ্ব লংকাৰে ধন্য হওক সহস্ৰজন। আপোনাৰ জীৱনৰ প্ৰতিটো পল সুস্থ সমৃদ্ধিৰে ভৰি পৰক। আয়ুষত বিঘিনি শূন্য কৰি পৰমেশ্বৰে কৃপা কৰক। তাৰে আন্তৰিক অভিনন্দন। এই মাহেন্দ্ৰ খিয়ানত আপোনালৈ ওমকাৰ নাট্যগোষ্ঠীৰ আৱেগৰ পদক্ষেপ ওমকাৰ বঁটা 2025 আপোনাৰ হাতত প্ৰদান কৰি গভীৰ প্ৰশান্তি লাভ কৰিছোঁ। পুনৰ শ্ৰদ্ধাৰে আপোনাৰ গুণমুগ্ধ ওমকাৰ নাট্যগোষ্ঠীৰ সমূহ সদস্যৰ হৈ দেৱজ্যোতি গগৈ সভাপতি, বিমল নেওগ কাৰ্যকৰী সভাপতি, প্ৰণৱ গগৈ সম্পাদক, পংকজ হাজৰিকা মুখ্য তত্ত্বাৱধায়ক, পৰাগ নাথ, কল্যাণ নাথ যুটীয়া সাংস্কৃতিক সম্পাদক, সৰু অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা উদযাপন সমিতি। আমাৰ মাজত উপস্থিত থকা ওমকাৰ নাট্যগোষ্ঠীৰ সমূহ বিষয়ববীয়াকে এই বঁটা প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু লগতে প্ৰতীকী নামঘৰ হিচাপে এটি স্মাৰক
প্ৰদান কৰিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা ওমকাৰ নাট্যগোষ্ঠীৰ সকলো বিষয়ববীয়াকে এই প্ৰতীকী নামঘৰ স্মাৰক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ লুলুনা উদ্যোগক চমুকৈ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকে নাহি কো পাম তোহাৰি শৰণত ৰেণুহত কৌতি বাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ প্ৰণাম। কৃষ্ণ সন্মুখত উপস্থিত ভক্তপান বৈষ্ণৱবৃন্দ, আইসকল, যুৱক যুৱতী, কণ কণ মইনা মণিসকল, শ্ৰদ্ধাৰ বিচাৰকসকল, সকলোৰে চৰণত আমি ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। ভাওনা হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য অৱদান। এনে এটা স্থানত এনেদৰে উপস্থিত থাকিবলৈ পাই আমি সঁচাকৈয়ে ধন্য মানিছোঁ। 7টা বৰ সবাহৰ মূল এভাগ ভাওনা, যি স্থানত 15 ভাগ ভাওনা অনুষ্ঠিত হ'ব, এই স্থান সঁচাকৈ বৰ পবিত্ৰ স্থান। এনে এটা স্থানত এনেদৰে উপস্থিত থাকিবলৈ পাই আমি গৌৰৱান্বিত, আমি আহ্লাদিত, আমি সুখ অনুভৱ কৰিছোঁ। ওমকাৰ নাট্যগোষ্ঠীয়ে আমাক যি সন্মান যাচিলে তাৰ বাবে ওমকাৰ নাট্যগোষ্ঠীৰ সকলো সদস্যকে আমি প্ৰণিপাত জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই বিশেষ নকওঁ, ওমকাৰ নাট্যগোষ্ঠীৰ প্ৰতি আমাৰ এটাই অনুৰোধ যে তেওঁলোকে ভাওনা প্ৰতিযোগিতা পাতিলে নহ'ব, সামাজিক কাম কৰিলেও নহ'ব। আমাৰ উঠি অহা কণ কণ মইনা মইনীসকলক আধ্যাত্মিক জ্ঞান দিয়াৰ লগতে এটা যদি নাট্য দল, শিশু নাট্য দল ইয়াত তেওঁলোকে প্ৰতিষ্ঠা কৰে, আমি নথৈ সুখী হ'ম। আৰু মই বিশেষ নকওঁ, যিহেতু মই এজন ভাৱৰীয়া, এনে মঞ্চ পালে ভাও কৰিবলৈ মন যায়। যিহেতু আমি স্থানীয় ব্যক্তি, ভাওনা কৰিব নোৱাৰোঁ, সেইকাৰণে এটা ভাওনা সংলাপেৰে আমাৰ বক্তব্য আমি সামৰি মাৰিব বিচাৰিছোঁ। কৃষ্ণ মই প্ৰায়েই দস্যু ৰত্নাকৰ উপাখ্যানৰ ৰত্নাকৰৰ চৰিত্ৰতে কৰি ফুৰোঁ। আজি ৰত্নাকৰৰ এটি সংলাপকে মই উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ মই কোন? মই ৰক্ত পিপাসু দস্যু ৰত্নাকৰ, নৰ হত্যা, ব্ৰহ্ম হত্যা, শিশু হত্যা, নাৰী হত্যা মোৰ জীবনৰ ব্ৰত। তেজৰ বিনিময়ে মোৰ জীৱিকাৰ পথ। সাৱধান সাৱধান হে জগতবাসী, দস্যু ৰত্নাকৰে কাকো নকৰে ক্ষমা। কোনোজন হ'ব নোৱাৰে মোৰ দয়াৰ পাত্ৰ। চাওঁতে পোহৰ দিবাকৰ আহি মোৰ শিৰৰ ওপৰ পালেহি। এই পৰ্যন্ত কোনোজন মোৰ
নপৰিল শিকাৰত সকলোৱে ভাবে যে কোন পথেৰে গ'লে এই দস্যু ৰত্নাকৰৰ হাতৰ পৰা মুক্তি পাম নহয় এই পথত থাকিলে মোৰ মনৰ কামনা নহ'ব পূৰণ গতিকে পশ্চিমৰ পথত গৈ মই কৰোগৈ অপেক্ষা কৃষ্ণ আমি ধন্যবাদ জনাইছোঁ শ্ৰদ্ধাৰ